নমস্কাৰ শ্ৰদ্ধাৰ চাবিদসকল ইনফৰ্ম খবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে হয়তো ঘৰৰ পৰা বহু শ কিলোমিটাৰ দূৰত আহি এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছে আৰু সকলোৱে এটাই মাথো কামনা থাকে যে এটা সুবিধাজনক স্থানত বা ঘৰৰ পৰা কাষৰ এখন বিদ্যালয়ত এপইণ্ট হৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিব পাৰে আৰু সেইটোৱেই সকলোৰে এটা ইচ্ছা থাকে। এটা অতি ভাল খবৰ আহিছে। আচলতে ভাল খবৰটো হ'ল যে SRDৰ অধীনত অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট টাইপৰ অধীনত যিসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে ঠিকাভিত্তিক শিক্ষকৰ পৰা নিয়মীয়া শিক্ষক হিচাপে নিযুক্ত হৈছিলে তেওঁলোকৰ কাৰণে এটা অতি ভাল খবৰ আছে। আৰু এখন বাতৰিত এই সম্পৰ্কে এটা বিশেষ বাতৰি প্ৰচাৰ হৈছিল। সেই বাতৰিটোৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিম। আৰু এইটোৱে আছিল সেই বাতৰি আৰু এই বাতৰিটোতে সেই কথাখিনি উল্লেখ কৰা আছে। আহকচোন ইয়াত কি কথা উল্লেখ কৰা আছে অকণমান চাবলৈ চেষ্টা কৰোঁ। আৰু এইটোৱে আছিল সেই বাতৰিৰ শিৰোনাম। সেই কথাটোকে উল্লেখ কৰিছে যে শিক্ষকৰ অনলাইন বদলিৰ SOP প্ৰকাশ শিক্ষা বিভাগৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত স্থায়ী হোৱা শিক্ষাগুৰুলৈ সুবিধা। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ অনলাইন বদলিৰ ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এখন SOP প্ৰকাশ কৰিছে। এই SOPখনৰ জৰিয়তে বিভাগে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি 2024 চনত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত স্থায়ীভাৱে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ একক আন্তঃজিলা বদলিৰ ক্ষেত্ৰত তেওঁলোকৰ পূৰ্বৰ চাকৰিৰ সময়ছোৱাও বিবেচনাৰ আওতালৈ আহিব। অৱশ্যে সংশ্লিষ্ট শিক্ষকসকলে ঠিকাভিত্তিক শিক্ষক হিচাপে জিলাখনত ধাৰাবাহিকভাৱে 10 বছৰ চাকৰি সম্পূৰ্ণ কৰিব লাগিব। সমান্তৰালভাৱে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে সাধাৰণ শ্ৰেণীৰ শিক্ষকৰ সৈতে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত বদলিৰ বাবে আবেদন কৰিব পাৰিব। তাৰ পিছত উল্লেখ কৰিছে অৱশ্যে এই ক্ষেত্ৰত সংশ্লিষ্ট বিদ্যালয়ৰ পদ আৰু মধ্যম একেই হ'ব লাগিব। ইপিনে একক বদলিৰ বাবে আবেদন কৰা শিক্ষকক ঘৰৰ পৰা পূৰ্বৰ বিদ্যালয়লৈ দূৰৰ বিদ্যালয়ত কোনো চৰ্ততে বদলি কৰিব নোৱাৰিব। SOPখনৰ জৰিয়তে বিদ্যালয় শিক্ষা বিভাগে বদলিৰ নিৰ্দেশনা আইন অনুসৰি ছাত্ৰ শিক্ষকৰ অনুপাত বজাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। চাবিদসকল এনেকৈ এই বাতৰিটোত সকলোখিনি কথা উল্লেখ কৰিছে আৰু যিসকলে SRD অধীনত স্পেচিয়েল ৰিক্ৰুইটমেণ্ট টাইপৰ অধীনত ঠিকাভিত্তিক শিক্ষকৰ পৰা ৰেগুলাৰ হিচাপে বা স্থায়ী পদত নিযুক্ত হৈছিল সেই শিক্ষক শিক্ষয়িত্ৰীসকলে যেতিয়া ঠিকাভিত্তিক শিক্ষক হিচাপে এখন জিলাত কৰ্মৰত হৈ আছিল সেই সেই সময়খিনি ট্ৰান্সফাৰৰ আওতালৈ আহিব। আৰু এটা কথা উল্লেখ কৰিছে যে সেই নিৰ্দিষ্ট জিলাখনত তেওঁ 10 বছৰ কাম কৰি থকা হ'ব লাগিব। ইয়াৰ উপৰিও আৰু এটা কথা উল্লেখ কৰিছে যে যিসকল SRDৰ অধীনত নিযুক্ত পালে ছাৰ বাইদেউসকলে তেওঁলোকে সাধাৰণ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ সৈতে মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে পিউপিলছ টিচাৰ ৰেচিঅ' অৰ্থাৎ PTR মেইনটেইন কৰিহে আচলতে এই যি ট্ৰান্সফাৰ বা বদলীকৰণ প্ৰক্ৰিয়া সম্পাদন কৰা হ'ব বুলিও উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আচলতে কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ। টেক কেয়াৰ।